Namaskar. I welcome you all to this session on profit and loss on behalf of Aprince Pathshala. Let's do a couple of different types of problems which are based on profit and loss, are generally being asked in many competitive exams. In my earlier session, I already discussed the formula. Today, এজন দোকানীয়ে তেখেতে দুটা বেলেগ বেলেগ ভেৰাইটিৰ চাউল কিনিছিল কিনি সেই চাউলকেইটা মিক্স কৰি পেলাই তেখেতে এনেকুৱা এটা দামত বিক্ৰী কৰিলে য'ত তেওঁৰ অভাৰঅল 16% প্ৰফিট হ'ল ইয়াতে প্ৰথম ভেৰাইটিৰ চাউল তেওঁ 80 কেজি কিনিছিলে সেকেন্ড ভেৰাইটিৰ চাউল তেখেতে 120 কেজি কিনিছিলে প্ৰথম ভেৰাইটিৰ কিনা দাম আছিলে 13 টকা 50 পইচা পাৰ কেজি সেকেন্ড ভেৰাইটিৰ কিনা দাম আছিলে 16 টকা পাৰ কেজি এতিয়া আমাক কৈছে যে গোটেইখিনি চাউল মানে 200 কেজি চাউল তেখেতে কিমান দামত বিক্ৰী কৰিছিল যাৰ কাৰণে তেখেতৰ 16% প্ৰফিট হ'ল তো আমি অংকটো কৰো তো কিনা দাম উলিয়াই লও দুইটা ভেৰাইটি কিনা দাম এটা ভেৰাইটিৰ কিমান হ'ব 13 টকা 50 পইচা পাৰ কেজি কৰি 80 কেজি আমি যদি এটো অংক কৰো 1080 এইটো হৈছে ফাৰ্স্ট ভেৰাইটিৰ তেখেতৰ কিনা দাম তেনেকে সেকেন্ড ভেৰাইটিৰ কিমান টকা তেখেতৰ খৰচ হ'ল কিনুতে 16 টকা পাৰ কেজি কৈ পেলাই 120 কেজি হ'ল 1920 টকা তাৰ মানে তেখেতৰ টোটাল খৰচ কিমান হ'ল চাউলখিনিত টোটাল কিনা দাম বা টোটাল তেখেতৰ ব্যয় মূল্য কিমান হ'ব এই দুটা যোগ কৰিলে আমি পাম 3000 টকা এতিয়া কৈছে যে 3000 টকাৰ ওপৰত তেখেতৰ 16% প্ৰফিট হৈছে 16% প্ৰফিট হৈছে তেখেতৰ 16% প্ৰফিট হৈছে তাৰ মানে আমি টোটাল বেচা দামটো পাই যাম আমি 16% 3000 और 16% होगा 480 रुपीस আমি যদি এই দুটা যোগ কৰো মানে কিনা দাম প্রফিট 480 টাকা তেও আলটিমেটলি 3480 টাকাত বিক্রি কৰিছে গোটেই 200 কেজি ইমান টকা হল তেখেতৰ বেচা দাম গোটেইখিনি 200 কেজি তো পার কেজি সেলস প্রাইস বা বেচা দাম কিমান হ'ব 3480 ডিভাইডেড বাই 200 এটো যদি আমি সলভ কৰো আমি পাই যাম আমাৰ आंसर ওলাব 17.4 rupees per kg এজন বিক্ৰেতাই তেখেতে দাবী কৰে যে তেখেতে যিমান দামত কিনিছিলে সিমান দামতে বিক্ৰী কৰি আছে per kg আমাক কিন্তু তেখেতে কি কৰে পার কেজি 1000 কেজি দিয়া বুলি কয় 1 কেজি যোনটো দগা তাৰ জাগাত একচুয়ালি তেখেতে 750 গ্ৰামৰ দগা ইউজ কৰে যাৰ ফলত তেখেতৰ এটা প্ৰফিট ওলায় এই প্ৰফিট পার্সেন্টেজটো কিমান হেতু খুদিছে আমি কেনেকৈ কৰো আমি ধৰি লও পার গ্রাম কস্ট প্রাইস আৰু সেলস প্রাইস দুইটা একে বুলি কৈছে নহয় কস্ট প্রাইস আৰু সেলস প্রাইস 1 টকা বুলি তাৰ মানে তেখেতৰ টোটাল কিনা দাম তেখেতৰ 750 গ্রাম যেতিয়া তেখেতে আমি 1 কেজিৰ ওপৰত হিসাব কৰি আছো 1 কেজি যদিও তেখেতে কয় তেখেতে কিনে কিমান টকাৰ বস্তু তেখেতে আলটিমেটলি দিয়ে মানুহক 750 গ্ৰামৰ বস্তুহে উলিয়াই দিয়ে যদিও কৈ আছে 1 কেজি তেখেতৰ একচুয়ালি খৰচ কিমান হৈ আছে 750 গ্ৰামৰ খৰচ হৈ আছে আমি 1 টকা কৈ ধৰিছো পার গ্রাম মানে 750 টকা তেখেতৰ ব্যয় মূল্য হৈ আছে 1000 গ্ৰামৰ যোনটো তেখেতে কৈ আছে 1 কেজি সেলস প্রাইস কি মানুহে তেওক যেতিয়া পইচা দি আছে তেওক তো 1000 গ্রাম মানে 1 কেজিৰ কাৰণেহে পইচা দি আছে
কিন্তু তেওঁ 1 কেজিৰ টকা দেখুৱাই আছে মানুহক কাস্টমাৰে 1 কেজিৰ টকাটো দেখি 1 কেজিৰ দাম তেখেতক দি আছে কিন্তু তেওঁ ভিতৰে 750 গ্ৰামৰহে খৰচ কৰি আছে এতিয়া 1000 গ্ৰামৰ সেলস প্ৰাইস কিমান হ'ব 1000 গ্ৰাম আমি 1 টকাকৈ ধৰিছো কিনা দাম আৰু বেচা দাম যেহেতু সেম বুলি কৈছে 1000 টকাৰ তেখেতে সেলস প্ৰাইস তো প্ৰফিট পাৰ্সেন্টেজ উলিয়াব দিছে প্ৰফিট পাৰ্সেন্টেজৰ ফৰ্মুলাটো হৈছে কস্ট প্ৰাইস সেলস প্ৰাইস কস্ট প্ৰাইস ইনটু 100 তো আমাৰ সেলস প্ৰাইস মাইনাস কস্ট প্ৰাইস হ'ব এটো সেলস প্ৰাইস মাইনাস কস্ট প্ৰাইস লোকসান হলে উল্টা হৈ যায় আমাৰ কিমান হ'ব 1000 টকা বিক্ৰী কৰি তেখেতে পইচা পাইছে 750 টকা তেওঁ খৰচ হৈছে আৰু 750 তলত আহিব ইনটু 100% তাৰ মানে ওপৰত আহিলে 250 তলত আহিলে 750 ইনটু 100% 25 দি 3 বাৰ যায় আমাৰ 1/3 ইনটু 100 তো এইটো আমি জানো আমাৰ মুখস্থ থকা দৰকাৰ 33.33% যোনটো কেতিয়াবা এক্সামত 33/1/3% বুলি দিয়ে ইয়াতে তোমাৰ সাকসেসিভ ডিসকাউন্টৰ কথা পাতিছে সাকসেসিভ ডিসকাউন্ট মানে এটাৰ পিছত আৰু এটাকৈ ডিসকাউন্ট দিয়া যেনেকৈ উদাহৰণস্বৰূপে তোমাক যদি মই কওঁ যে 100 টকাৰ বস্তু এটাত তুমি প্ৰথমতে 20% ডিসকাউন্ট দিলা তাৰপিছত 10% ডিসকাউন্ট দিলা তাৰমানে তুমি কেনেকৈ কৰিব লাগিব 100ৰ পৰা 100ত প্ৰথমতে 20% ডিসকাউন্ট মানে 20 টকা ডিসকাউন্ট দিলা আহি পালা 80ত আকৌ তুমি 10%ৰ ডিসকাউন্ট দিলা মানে 8 টকাৰ ডিসকাউন্ট আলটিমেটলি বস্তুটো গৈ পেলাই 72 रुपीजত বিক্ৰী হ'ব সদায় মনত ৰাখিবা সাকসেসিভ ডিসকাউন্ট দিলে এই দুটা প্লাস কৰি নিদিবা ভুল হ'ব আনসাৰ ফ্ৰম এটা স্টেপ কৈ যাব লাগিব তাৰ মানে 100 টকা এমআরপি থকা বস্তুটো আলটিমেটলি বিক্ৰী হৈ আছে 72 रुपीजত কিমান টকা ডিফাৰেন্সত বিক্ৰী হৈ আছে 28 रुपीज মানে 28% ওভাৰঅল ডিসকাউন্ট এই ফৰ্মুলাটো তুমি মনত ৰাখিবা সেলস প্ৰাইস এমআরপি 1 minus d1/100 সাকসেসিভ ডিসকাউন্টৰ কাৰণে d2/100 এনেকে so on এতিয়া আমাৰ যোনটো কোৱেশ্চন ইয়াতে দিছে তাতে সাকসেসিভ ডিসকাউন্ট কিমান দিয়া আছে তিনটা সাকসেসিভ ডিসকাউন্ট আছে ইয়াতে তিনটা সাকসেসিভ ডিসকাউন্টৰ কথা পাতা আছে 20 10 আৰু 5% তো আমি এমআরপি আমাৰ দাম দিয়া হোৱা নাই আমি 100 ধৰি ললো এমআরপি ইয়াতে কিমান হ'ব 120/100 110/100 15/100 100 থাকিলে এটা তুমি এটো কৰি চাই লবা এটো কিমান হ'ব ওপৰত 100 minus 20 80 ইয়াতে কিমান হ'ব 100 ওপৰত 100 minus 10 90 আৰু ইয়াতে হ'ব 95/100 এটো তুমি কৰি চাই লবা যদি বুজি পোৱা নাই 0 দুটা আসলে ইয়াতে ক্যান্সেল তো আমাৰ কি হ'ল তলত আহিলে 100 ওপৰত থাকিব 8 9 গুণ 72 into 95 এটা 72 into 95 কিমান হ'ব 10 0 1 35 আৰু 18 53 154 5 68 আমি ওপৰত পাই আছো 6840 divided by 100 মানে ইমান তাৰ মানে কি আমি কি বুজি পালো যে 100 টকা এমআরপি থকা বস্তু এটা এতিয়া বিক্ৰী হৈ আছে কিমান টকা 100 रुपीस তোমাৰ আসলে এমআরপি 100 এমআরপি থকা বস্তু এটা আলটিমেটলি বিক্ৰী হৈ আছে ইমান টকা তাৰ মানে কিমান টকা ওভাৰঅল ডিসকাউন্ট পালে ইয়াৰ পৰা এটো বিয়োগ কৰিলে আমাৰ আনসাৰটো ওলাই যাব 100 টকা 61 ইয়াতে 3 মানে 100 रुपीजত 100 रुपीजত কিমান টকা ডিসকাউন্ট হৈ আছে 31 টকা 60 পইচা তাৰ মানে 100 টকাত মানে per 100 মানে কি per cent per 100 ইমান ডিসকাউন্ট হৈ আছে যাৰ কাৰণে আলটিমেটলি কাস্টমাৰে 68.4 रुपीजত কিনি আছে এইটো কোৱেশ্চন ইয়াতে কৈছে এটা বস্তুৰ এমআরপি তাৰ ওপৰত 5% ডিসকাউন্ট দিয়া আছে 5% তাৰপিছত যোনটো দামত বিক্ৰী হৈ আছে দেখা পাইছে যে বিক্ৰী কৰাৰ পিছত 33% প্ৰফিট হৈ আছে আমি জানো যে প্ৰফিট বা লস সদায় কস্ট প্ৰাইজৰ ওপৰত
নিৰ্ধাৰিত হয় অৱশেষত আমাক কোৱেশ্চনটো সুধিছে যে MRP কষ্ট প্ৰাইজৰ কিমান পাৰ্চেণ্ট ওপৰত তোমাৰ প্ৰিন্ট কৰা আছে মাৰা আছে তো আমি ধৰি লওঁ আমাৰ কোৱেশ্চনটো let cost price equal to 100x so sales price কিমান হ'ব 33% profit হ'ব ন 100 plus 33 divided by 100 into cost price which is এটো যোৱা ক্লাছত আমি ডিসকাস কৰিছো ফৰ্মুলাটো 100 cancel ওপৰত কিমান 133x cost price পাই গলো এতিয়া আমি আহো যদি sales price দিয়া থাকে তেন্তে MRP কেনেকৈ উলিয়ায় ফৰ্মুলাটো কি আছিল আমি যোৱা ক্লাছত ডিসকাস কৰা আছিল 100 divided by 100 minus discount into sales price discount percentage যোৱা ভিডিওটো চাই লবা এতিয়া আমি সিম্পলিফাই কৰো এটো m তলত কিমান হ'ব 100 ডিসকাউন্ট পার্সেন্টেজ কিমান 5 ওপৰত 100 সেলস প্রাইস কিমান আমি পাইছো 133x 13300x 100m এটো 5m 95 কৰি পেলাই আমি ডাইৰেক্ট লিখি দিব পাৰো হয় না 100 minus 5 is 95 so ইয়াতে আছে 95m which is equal to 13300x so m would be 13300 divided by 95x 19 দি পেলাই 5 বাৰ 19 দি পেলাই এটো 700 হ'ব so 5 দি পেলাই যদি আমি কৰো 140 so 140x তাৰ মানে cost price আসলে 100x এটো আছে 140x তো কিমান পার্সেন্ট উপৰত 100 টকাৰ বস্তু এটা যদি 140 টকাত তোমাৰ আছে 100 টকাৰ বস্তু এটা 140 টকাত যদি আছে তাৰ মানে তুমি 40% 100 টকাত 40 টকা 40% উপৰত তুমি মাৰ্ক কৰা আছে সো आंसर ইজ 40% ইয়াতে কৈছে cost price of 12 books let ধৰি ললো cost price of one book is C rupees sales price of one book is S rupees তাৰপিছত দিয়া আছে given এটো এক্সামত তোমালোকে এনেকে নকৰিবা মই বুজাবৰ কাৰণে কৈ আছো এক্সামত তোমাৰ এইবিলাক লিখাৰ একো দৰকাৰ নাই given 12টা কিতাপৰ cost price is equal to 10টা বুকৰ 10টা কিতাপৰ 12টা কিতাপৰ cost price is equal to 10টা বুকৰ sales price তো তুমি সদায় মনত ৰাখিবা আমি profit বা loss percentage উলাবৰ কাৰণে আমাৰ ফৰ্মুলাটো কি আছিল এনেকুৱা আছিল ৰাইট ওকে বা তুমি যদি এটো সিম্পলিফাই কৰা আলটিমেটলি এনেকুৱা হয় তুমি যদি আৰু চাব ভালকৈ চাব বিচাৰ তাৰ মানে তোমাৰ ইয়াৰ পৰা তোমাৰ উদ্দেশ্যটো থাকিব c টো তলত আনা এপিনে 12/10 তাৰ মানে কিমান হল s/c কিমান হল 2 দি পেলাই গলে 6 2 দি পেলাই গলে 5 এটো হল এতে পাতি দিয়া profit percentage would be 6/5 minus 1 into 100% which is কিমান হ'ব 6 minus 5 into 100% which is equal to 1/5 into 100% 20% so answer is 20% এইটো হৈছে তোমাৰ if the sales price of two articles বা items are same যদি বিক্রি দাম দুটা বস্তুৰ একে থাকে of which one is sold at x percentage profit and the other is sold at
X percentage loss, then overall loss percentage is x square by 100. ইয়াতে মন কৰিব লগা বস্তু হৈছে যদি সেলস প্রাইস সেম থাকে তেতিয়াহে হ'ব এটো এটা তোমাৰ x% প্ৰফিটত এটা x% লছত এই দুটাও সেম থাকিব লাগিব তেতিয়াহে আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম তো ইয়াতে কি কৈছে এটা ঘৰ এটা দোকান 1 লাখ টকাত বিক্ৰী হৈছে এটা 20% লস হৈছে এটা 20% প্ৰফিট হৈছে সো আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম ওভাৰঅল কিমান হ'ব আমাৰ 20% মানে 20 square by 100% which is 400 by 100% which is equal to 4% loss সদায় loss হ'ব approximately 4% loss